আপোনালোকে সকলোৱে জানেই যে শংকৰজ্যোতি বৰুৱা যোৱা 19 তাৰিখে দুটা কেছত ডিব্ৰুগড়ৰ দুলীয়াজান পিএছ কেছ দুটা কেছত তেওঁক এৰেষ্ট কৰা হৈছিলে। প্ৰথমতে তেওঁক দুলীয়াজান পিএছ কেছ নম্বৰ 90/25 সেই কেছটোত তেখেতক এৰেষ্ট কৰা হৈছিলে। সেইটো এটা নন বেইলেবল অফেন্স আছিল। তেওঁৰ সেইটো এটা ফেচবুক পোষ্টৰ ওপৰত ভিত্তি কৰি সেই কেছটোত তেওঁক এৰেষ্ট কৰা হৈছিলে। কিন্তু তাৰ আগতেই আন এটা কেছ সেই থানাতেই ৰুজু হৈ আছিলে, সেইটো দুলীয়াজান পিএছ কেছ নম্বৰ 89/25। সেই কেছটোৰ কিন্তু যেতিয়া কেছটো ৰেজিষ্টাৰ কৰিছিলে থানাত, সেই কেছটোত বেইলেবল অফেন্সৰ সেই কেছটো ৰেজিষ্টাৰ হৈ আছিলে প্ৰথমতে 89টো। তাৰপিছত তেওঁক 90 কেছটো নন বেইলেবল যিহেতু আছিলে, সেই কেছটোত তেওঁক এৰেষ্ট কৰিলে ৰাতিপুৱা 19 তাৰিখে 11:30 বজাত। তাৰপিছত তেওঁক 4 বজাত সেই দুলীয়াজান পিএছ কেছ 90 সেই কেছটোত তেওঁক আদালতলৈ ফৰৱাৰ্ড কৰা হ'ল, অৰ্থাৎ লৈ যোৱা হ'ল, যিটো কেছত আপোনালোকে সকলোৱে জানে যে তেওঁক হাত কেৰুৱা লগাই পেলাই নন বেইলেবল কেছ এটাত লৈ যোৱা হৈছিলে। সেই কেছটোত যেতিয়া লৈ যোৱা হ'ল, কিন্তু আচৰিত ধৰণে তেওঁক এই দুইটা কেছতে আজিকালি নটিচ দিবলৈ বাধ্য। ইনভেষ্টিগেটিং অফিচাৰসকলে নটিচ দিব লাগে, গ্ৰাউণ্ডছ অফ এৰেষ্ট জনাব লাগে কি কাৰণে তেওঁক এৰেষ্ট কৰা হ'ল। এই যিটো কেছ আছিলে, যিটো 89, সেই কেছটোত তেওঁলোকক আমাক নটিচ দিয়া হ'ল, শংকৰ বৰুৱা আৰু তেওঁৰ পৰিয়াললৈকো নটিচ দিলে। সেই নটিচখনত তাৎপৰ্যপূৰ্ণভাৱে 89 কেছটোত বেইলেবল অফেন্স থকা বুলি তেওঁক জনোৱা হ'ল যে আপোনাৰ এগেইনষ্টত এটা বেইলেবল ধাৰা কিছুমান লগোৱা হ'ল আৰু সেই ধাৰা তেওঁক নটিচ জাৰি কৰা হ'ল। আৰু সেই নটিচখন আমাক দিয়া হ'ল 4 বজাত, গধূলি 4 বজাত দিয়া হ'ল। আৰু সেইটো কোৰ্ট প্ৰিমাইচেছত দেখুওৱা হ'ল যে কোৰ্ট প্ৰিমাইচেছত নটিচখনো দিছে আৰু কোৰ্ট প্ৰিমাইচেছত তেওঁ 89 গোচৰটোত তেওঁক এৰেষ্ট কৰিছে। সেই এৰেষ্ট যিখন নটিচত তাতে বেইলেবল বুলি লিখা আছে, যিবোৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। গতিকে নিশ্চয়কৈ যিহেতু বেইলেবল, সেইটোত আমি কোনো লিগেল ৰিমেডি আমি তেতিয়াই বিচৰা নাছিলোঁ। বেইলেবল ধাৰা যিহেতু, পুলিচে সেইটো বেইল দিব পাৰিলে হয় থানাতে, কিন্তু বেইল নিদি আমাক এৰেষ্ট কৰা হয়। হুৱেৰেজ আৰু 90 যিটো কেছ আছিলে, সেই কেছটোত আমি জামিনৰ আবেদন কৰিছিলোঁ সেইদিনাই। আমি জামিনৰ যেতিয়া সেইটো শুনানি হ'ল, শুনানি হোৱাৰ পিছত 90 গোচৰটোত সেইটো নন বেইলেবল থকা স্বত্বেও কিছু টেকনিকেল কাৰণত সেইটোত আদালতে তেওঁক জামিন দিলে। জামিন দিয়াৰ সেই সময়ছোৱাতেই ইনভেষ্টিগেটিং অথৰিটি কি কৰিলে, যিটো 89 বেইলেবল অফেন্স আছিলে, তেওঁলোকে এখন আবেদন কৰিলে আদালতত যে এই গোচৰটোত কিছুমান নন বেইলেবল ধাৰা সন্নিৱিষ্ট কৰিব লাগে। আৰু সেইমতে তেওঁলোকে আবেদনৰ মতে কোৰ্টে কিছুমান নন বেইলেবল ধাৰা তেতিয়া 4 বজাৰ পিছত, যেতিয়া মোক অলৰেডি 4 বজাত নটিচ দিছে বেইলেবল অফেন্স বুলি, কিন্তু 4:30 বজাত মোক সেই কেছটোত পুনৰ এৰেষ্ট কৰিলে, কিছুমান নন বেইলেবল ধাৰা লগালে। আৰু তেতিয়াই লগে লগে কোৰ্ট প্ৰিমাইচতে মোক আৰু এখন আবেদন পুলিচে দিলে কোৰ্টত যে তেওঁক এই 89 গোচৰটোক তেওঁক শ্ব'ন এৰেষ্ট কৰা বুলি, যিহেতু তেওঁ অলৰেডি এটা কেছত এৰেষ্ট হৈ আছে, গতিকে তেওঁক শ্ব'ন এৰেষ্ট কৰা বুলি দেখুৱাব লাগে আৰু গতিকে তেওঁক কাষ্টডিত দিব লাগে। আৰু সেই মৰ্মে কোৰ্টে সেই আবেদনখন গ্ৰহণ কৰে আৰু আবেদনখন গ্ৰহণ কৰি আমাক সেই কেছটোত শ্ব'ন এৰেষ্ট বুলি দেখুৱায় আৰু আমাৰ লগে লগে তেওঁলোকক কাষ্টডিলৈ প্ৰেৰণ কৰে। অৰ্থাৎ দেখা যায় যে যিটো কেছত মোক 4 বজাত বেইলেবল বুলি কৈছিলে আৰু যিটো কেছত মোক ফৰৱাৰ্ড কৰা হোৱা নাছিল কিন্তু কোৰ্টলৈ, মন কৰিব আপোনালোকে, 89 গোচৰটোত থানাই মোক কিন্তু কোৰ্টলৈ ফৰৱাৰ্ড কৰা নাছিলে, মোক ফৰৱাৰ্ড কৰিছিল 90 গোচৰটোতহে। অৰ্থাৎ উইদাউট এ ফৰৱাৰ্ডিং ৰিপৰ্ট মোক সেই কেছটোত আদালতৰ ওচৰত হাজিৰ কৰালে। হাজিৰ কৰাই পেলাই মোক ক'লে যে বেইলেবল অফেন্স, হুৱেৰেজ তেওঁলোকে কোৰ্টত কিন্তু মোৰ বিহাইণ্ড মাই বেক তেওঁলোকে এখন পিটিশ্যন দিলে। সেই পিটিশ্যনত তেওঁলোকে নন বেইলেবল ধাৰা লগাবলৈ কোৰ্টক আবেদন কৰিলে, কোৰ্টে সেইটো গ্ৰহণ কৰিলে। গতিকে মই কোনো লিগেল ৰিমেডি পাবলৈ মই সক্ষমেই নহ'লোঁ, কিন্তু মোক জনোৱা হৈছিল এইবিলাক বেইলেবল অফেন্স। আৰু তেওঁ যিটো শ্ব'ন এৰেষ্ট কৰাৰ যিটো প্ৰক্ৰিয়া কৰিলে, আচলতে শ্ব'ন এৰেষ্ট কৰা যদি হয়, সেই ক্ষেত্ৰত তেওঁক আৰু এখন কাষ্টডি ৱাৰেণ্ট কোৰ্টে দিব লাগে শ্ব'ন এৰেষ্ট কৰিলে। তাৰপিছত কাষ্টডি ৱাৰেণ্টখনৰ মৰ্মে তেওঁক পুনৰ
যিটো কেছত কাষ্টডি ৱাৰেণ্ট দিয়া হ'ল সেই গোচৰটোত মাতিব লাগে অৰ্থাৎ 89 গোচৰটোত এটা কাষ্টডি ৱাৰেণ্ট কোৰ্টে দিব লাগিছিল কিন্তু কাষ্টডি ৱাৰেণ্ট নিদিলে আৰু তেওঁক সেই কেছটোত কোৰ্টৰ আগত নামাতিলে তেওঁক সোধপোছ নহ'ল তেওঁৰ বেইলৰ শুনানি নহ'ল নোহোৱাকে তেওঁক কাষ্টডিত ৰিমাণ্ড কৰি দিয়া হ'ল প্ৰচিডিঅ'ৰ আছে ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সত যিবোৰ ধাৰা আছে সেই ধাৰাবোৰ ইয়াতে তেওঁলোকে ফ'ল' নকৰিলে কিয়নো ধাৰাবোৰ ফ'ল' কৰিলে মই হয়তো দুইটা কেছতে সেই সময়ত বেইল পালোঁ হয় চ' বিহাইণ্ড মাই বেক যিহেতু এটা কেছত মই বেইল পাম বুলি তেওঁলোকে জানিছিলে হয়তো 90 কেছটোত চ' তেওঁলোকে ৰৈ আছিলে গতিকে ৰৈ থাকি যেতিয়াই মই জামিনৰ আবেদন হ'ল মোৰ শুনানি হ'ল মই বেইল পাবলৈ সক্ষম হ'লোঁ 90 গোচৰটোত তেওঁলোকে বিহাইণ্ড মাই বেক 89 গোচৰটো কোৰ্টত দাখিল কৰিলে যিটোক মোক বেইলেবল বুলি দেখুৱাইছিলে কিন্তু তেওঁলোকে মোৰ বিহাইণ্ড দি বেক সেইটোত আকৌ কোৰ্টক প্ৰেয়াৰ দিলে যিহেতু নন বেইলেবল ছেকশ্যন এড কৰিব লাগে কোৰ্টেও সেইটো মানি লৈ পেলাই নন বেইলেবল ছেকশ্যন এড কৰিলে উইদাউট হিয়াৰিং মি মোক কোনো অপৰচুনিটি মই নাপালোঁ গতিকে এইবোৰ বিষয় লৈ পেলাই আমি আজি মহামান্য গুৱাহাটী হাইকোৰ্টত আমি বেইলৰ শুনানিৰ কাৰণে উপস্থিত হৈছিলোঁ আৰু আমাৰ প্ৰায় এঘণ্টাজোৰা আমাৰ যি শুনানি হ'ল এই শুনানিৰ অন্তত কোৰ্টেও দেখিলে যে প্ৰাইমা ফেচি কোৰ্টো ছেটিছফাই হ'ল তেওঁ কোৰ্টত এটা অপিনিয়ন দিলে যে হয় এই কেছটোত দেখা গৈছে প্ৰাইমা ফেচি দেখা গৈছে হয়তো কিছুমান যিটো প্ৰচিডিঅ'ৰ এই প্ৰচিডিঅ'ৰ পুলিচে আৰু মেজিষ্ট্ৰেটে ৱাইল ৰিমাণ্ডিং হিম ইন দি কাষ্টডি হয়তো ফ'ল' কৰা নাই সেইকাৰণেই যিহেতু এটা কনষ্টিটিউশ্যন ভায়লেশ্যন হৈছে তেওঁৰ যিটো আমাৰ ৰাইট আণ্ডাৰ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন সেই যিহেতু মোৰ এইটো মোক উইদাউট হিয়াৰিং মোক এইটো পঠিয়াই দিলে কাষ্টডি দিলে চ' ইটছ এ ভায়লেশ্যন অফ মাই কনষ্টিটিউশ্যনেল ৰাইট মোক লিগেল ৰিমেডি দিয়া নহ'ল চ' সেইবিলাক কথা চালি জাৰি চাই কোৰ্টে মোক ইণ্টাৰিম বেইল দিছে 30,000 টকাত আৰু অহা 14 তাৰিখে অহা মাহৰ এই কেছটো পুনৰ শুনানিৰ বাবে থৈছে চ' ইন দি মিন টাইম কিন্তু মোক বেইলত ইণ্টাৰিম বেইলত মোক যাব দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।